নয়ন অত্যন্ত আশাপ্ৰদ ইতিবাচক 40% ভোটদান আপোনাৰ 11 বজা পৰ্যন্ত এয়া নিশ্চয় অতি আশাৰ কথা নয়ন প্ৰদীপ কুমাৰ সবিশেষ সনিত চাওক খুবেই ভাল কথা বহু ঠাইত বতৰ বেয়া হৈছে তৎসত্ত্বেও কিন্তু ৰাইজ ওলাই আহিছে আৰু এয়া গণতন্ত্ৰৰ বাবে এটা শক্তিশালী ব্যৱস্থা এটা গঢ়ি তোলাৰ বাবে ৰাইজৰ এই সঁহাৰি অত্যন্ত প্ৰয়োজন আছিল আৰু সেই অনুসৰি ৰাইজে আচলতে নিজৰ দায়িত্ব আৰু কৰ্তব্য বুজি ঘৰৰ পৰা ওলাই আহিছে আৰু আজি সমষ্টি আজি আমি পুৱাৰ পৰা আমি কৈছিলোঁ যে মৰ্ণিং শ্ব'জ দ্য ডেজ অৰ্থাৎ ৰাতিপুৱা যিটো আমি ভোটগ্ৰহণ কেন্দ্ৰসমূহত 7 বজাৰ লগে লগে যিটো শাৰী দেখা পাইছিলোঁ তেতিয়া আমি পূৰ্বানুমান কৰিছিলোঁ যে এইবাৰ হয়তো ভোটদানৰ হাৰ ভাল হ'ব আৰু আগে পিছে যিবোৰ সমষ্টিত ভোটদানৰ হাৰ কম সেই জেগাবোৰতো কিন্তু মানুহ ওলাই আহিছে গতিকে এই মুহূৰ্তলৈকে নিৰ্বাচন আয়োগে ফেজ ৱাইজ তেওঁলোকে যিবোৰ পাৰ্চেণ্টেজৰ যিটো তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিছে সেইটো তেওঁলোকে দিছে প্ৰথমটো পৰ্যায় আছিল 9 বজাত 17+ আছিলে আৰু এতিয়া যিখিনি আমি পাইছোঁ 11 বাজি গৈছে ইতিমধ্যে 11 বাজি যোৱাৰ পিছত 40+। যদিও বা আনুষ্ঠানিকভাৱে তেওঁলোকে 38% দেখাই আছে কিন্তু এতিয়া কিন্তু সেইটো আৰু কিছু আপডেট হৈছে গতিকে সামগ্ৰিকভাৱে আমি যদি কওঁ যে 11 বজাৰ পিছত ৰাজ্যৰ যি সামগ্ৰিক ভোটদানৰ হাৰ 40%তকৈ বেছি আৰু এই যিটো অৱস্থা এতিয়া 11 বাজি 14 হৈছে গতিকে এতিয়াই যদি এই অৱস্থা হয় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়সমূহত ভোটদানৰ হাৰ আৰু বেছি হোৱাৰ সম্ভাৱনা আছে যিহেতু 5 বজালৈকে যদি কোনো এগৰাকী ভোটাৰে তেওঁ ভোট কেন্দ্ৰত 5 বজাৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়ালৈকে তেওঁ ভোটদান সাব্যস্ত কৰিব পাৰিব গতিকে সামগ্ৰিকভাৱে আমি এইবাৰ দেখিছোঁ যে ভোটদানৰ হাৰ হয়তো এইবাৰ বেছি হ'ব পাৰে কিন্তু এই ক্ষেত্ৰত আমি আৰু এটা চাব লাগিব আগৰ যিবোৰ নিৰ্বাচন সাধাৰণতে আমাৰ অনুষ্ঠিত হয় তাত কিন্তু 81-80% সামগ্ৰিকভাৱে অসমৰ ক্ষেত্ৰত কিন্তু আমি এইটোৱে পাই আহিছোঁ গতিকে এইবাৰ এই যিটো নাম্বাৰ্ছ আছে এই পাৰ্চেণ্টেজৰ নাম্বাৰ এইটো বাঢ়ে নে কমে সেয়া নিশ্চিতভাৱে আমি লক্ষণীয় হ'ব কিন্তু ইয়াৰ আগৰটো যদি আমি লোকসভা নিৰ্বাচন কাৰণ শেহতীয়া নিৰ্বাচন হিচাপে যদি আমি ধৰোঁ 2024ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে সমগ্ৰ দেশত অসমতো হৈছে গতিকে 2024ৰ যিটো পাৰ্চেণ্টেজ আছিলে অসমৰ 14টা লোকসভা সমষ্টিত সেয়া আছিলে 81.96% আৰু তাৰ আগত যদি আমি চাওঁ তেতিয়াহ'লে 2021ৰ বিধানসভা নিৰ্বাচন আমাৰ হাতত আছে তথ্যটো সেইটো হৈছে 82.04% অৰ্থাৎ বিধানসভাত 2024ত 2021ত বিধানসভাত বেছি ভোটদান হৈছিলে 82.04% আৰু লোকসভাত যিটো পাৰ্চেণ্টেজ আছিলে সেইটো কমিছিলে অকণমান 81.956%। গতিকে সামগ্ৰিকভাৱে এইবাৰো হয়তো যিটো আমি ভোটদানৰ যিটো ট্ৰেণ্ড আমি দেখিছোঁ সেই অনুসৰি কিন্তু আমি আশা কৰিব পাৰোঁ যে হয়তো এইবাৰো ইয়াৰ ওচৰতে থাকিব আৰু সনিত মই আৰু সামগ্ৰিকভাৱে দুটামান তথ্য দেখুৱাব খুজিছোঁ মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট দীপেন আছে মোৰ সৈতে মই দেখুৱাব খুজিছোঁ যে আমাৰ সমষ্টি সাপেক্ষে যদি আমি চাওঁ যে নিৰ্বাচন আয়োগে সমষ্টি সাপেক্ষেও কিছুমান দিছে মই যদি গুৱাহাটী যিকেইটা সমষ্টি আছে নিউ গুৱাহাটী মই চাব খুজিছোঁ নিউ গুৱাহাটী যিটো সমষ্টি সেইটোৰ কিন্তু সামগ্ৰিকভাৱে কিন্তু কমি আছে 28%। মই নিউ গুৱাহাটীৰ এইকাৰণে লৈছোঁ সদায় যে আমি প্ৰত্যেকবাৰে যেতিয়া নিৰ্বাচনৰ যেতিয়া আমি তথ্যসমূহ বিশ্লেষণ কৰোঁ নিউ গুৱাহাটী অৰ্থাৎ পূব গুৱাহাটী সমষ্টি এই সমষ্টিটো ভোটদানৰ হাৰ কমি থাকে আৰু এতিয়া মই দেখিছোঁ যে 11 বজাৰ যিটো আপডেট আছে সেই আপডেট অনুসৰি নিউ গুৱাহাটীত 28% দেখা আছে কিন্তু আন কিছুমান সমষ্টিত যদি আমি চাওঁ তাত কিন্তু বহুত বেছি হৈ আছে যেনে ধৰক ডিমৰীয়া সমষ্টি বৃহত্তৰ গুৱাহাটী এটা সমষ্টি এই ডিমৰীয়া সমষ্টিত 11 বজাত 34.30%। গতিকে সামগ্ৰিকভাৱে মই এই সমষ্টিটো এইকাৰণে বাছি লৈছিলোঁ যে এই সমষ্টিটোত কিন্তু ভোটদানৰ হাৰ সদায় কম থাকে আৰু এইবাৰো কিন্তু তাৰ ব্যতিক্ৰম হোৱা নাই গতিকে নিউ গুৱাহাটী জালুকবাৰী সমষ্টিত ভোটদানৰ হাৰ কেনেকুৱা জালুকবাৰী নিশ্চয় মই এই মুহূৰ্তত দিছপুৰ দেখুৱাব কৈছোঁ দিছপুৰ 30.56 আৰু জালুকবাৰী আপুনি যিহেতু মোক জালুকবাৰীৰ কথা সুধিছে তেতিয়াহ'লে মই জালুকবাৰীটো মই দেখুৱাম যে জালুকবাৰীৰ সমষ্টিৰ মই ভোটদানৰ হাৰ দেখুৱাম কাৰণ তাত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী তাত কেণ্ডিডেট হিচাপে আছে গতিকে সামগ্ৰিকভাৱে আমি এইদৰে লিষ্টৰ ব্যৱস্থা কৰিছে যদি আপুনি যে চাই যে কোনটো সমষ্টিত কিমান ভোটদান হ'লে এইটো নিজে চাব পৰা ব্যৱস্থা ECI নেট যিটো ৱেব পৰ্টেল নিৰ্বাচন আয়োগে খুলিছে তাত জালুকবাৰী সমষ্টিৰো চাই দিম নিশ্চিতভাৱে গতিকে সামগ্ৰিকভাৱে আমি যদি চাওঁ যে ইয়াত জালুকবাৰী সমষ্টি আমি এয়া জালুকবাৰী সমষ্টিৰ এই মুহূৰ্তত পাৰ্চেণ্টেজ হৈছে 33.83%। সনিত এই মুহূৰ্তত মই জালুকবাৰী দেখুৱাইছোঁ 11 বজাত 9 বজাত আছিলে 16.37% আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ 33.83%। গতিকে সামগ্ৰিকভাৱে জালুকবাৰীটো অন্যান্য সমষ্টিৰ তুলনাত কিন্তু কমি আছে কিন্তু কিছুমান সমষ্টিত আমি কিন্তু বহুত সমষ্টি আমি কিন্তু তাত দেখিবলৈ পাইছোঁ যে ঢিং সংখ্যালঘু অধ্যুষিত যিবোৰ সমষ্টি সেইবোৰ সমষ্টিত কিন্তু ভোটদানৰ হাৰ আগে পিছেও ভাল আৰু এইবাৰো ভাল আমি দেখিছোঁ যে মই ঢিংটো লৈছোঁ
বাছি ধিঙত 9 বজালৈকে 18% আছিলে আৰু এতিয়া হৈছে 38%। গতিকে সামগ্ৰিকভাৱে আমি যদি কিছুমান সমষ্টি চাওঁ তেতিয়াহ'লে নয়ন আপুনি যদি দেখুৱাই মই এবাৰ জানিবলৈ চেষ্টা কৰিম 89 নম্বৰ খোৱাং বিধানসভা সমষ্টি নিশ্চিতভাৱে 89 89 খোৱাং সমষ্টিত মই চনীত দেখুৱাইছোঁ 89 খোৱাং যিটো লুৰিণজ্যোতি গগৈৰ সমষ্টি তাত 40% ভাল ভোট হৈছে তাত কাৰণ 9 বজাত তাত 19.33% আছিলে আৰু এতিয়া কিন্তু এই মুহূৰ্তত 11 বাজি গৈছে গতিকে নিৰ্বাচন আয়োগে যিহেতু তেওঁলোকে সময় টাইম বেছ এটা তেওঁলোকে বান্ধি পেলাই তেওঁলোকে ৰিজাল্টটো দি আছে গতিকে 40.63% আমি পাইছোঁ 96 নয়ন 96 শিৱসাগৰ নিশ্চিতভাৱে 96 শিৱসাগৰ যদি আমি চাওঁ অখিল গগৈ আৰু কুশল দুৱাৰী আৰু অগপৰ যিগৰাকী প্ৰাৰ্থী আছে এই তিনিওগৰাকী প্ৰাৰ্থীৰ মাজত ত্ৰিকোণীয়া এখন যুঁজ এখন হৈছে তাতো ভোটদানৰ হাৰ 9 বজালৈকে আছিলে 18.52 আৰু এতিয়া আমি পাইছোঁ 38.48% অৰ্থাৎ এই পাৰ্চেণ্টটো আৰু বঢ়াৰ সম্ভাৱনা আছে গতিকে সামগ্ৰিকভাৱে ৰাজ্যত আমি যদি এতিয়া চাওঁ যে 11 বজাৰ যিটো ভোটদানৰ সামগ্ৰিক যিটো প্ৰক্ৰিয়া নয়ন আপুনি 1 নম্বৰ যোৰহাটটো দেখুৱাওক যিহেতু ইয়াত আপডেট হোৱা নাই 1 নম্বৰ যোৰহাট নিশ্চয় 1 নম্বৰ যোৰহাট মই দেখুৱাম চনীত 1 নম্বৰ যোৰহাটত 37.40% এইটো 11 বজাৰ আপডেট মই আকৌ কৈছোঁ যে এইটো 11 বজাৰ আপডেট এতিয়া 11 বাজি 19 হৈছে গতিকে এই পাৰ্চেণ্টেজটো আৰু বাঢ়িব আৰু নেক্সট যিটো আমি আপডেট পাম অফিচিয়েল আপডেট সেই আপডেটটো আমি 1 বজাত পাম গতিকে সামগ্ৰিকভাৱে যদি আমি এটা টেলি কৰোঁ যে ৰাতিপুৱা ধৰক পুৱাৰ ভাগত 7 বজাত বেছিভাগ মানুহ ওলাই অহা নাছিলে কিন্তু এতিয়া কিন্তু যিবোৰ ভোটগ্ৰহণ কেন্দ্ৰ আছে এই ভোটগ্ৰহণ কেন্দ্ৰসমূহত কিন্তু এতিয়া যথেষ্ট সংখ্যক লোকৰ আমি ভিৰ দেখা পাইছোঁ নয়ন মই অকণমান যিহেতু আপুনি সংখ্যালঘু এলেকাৰ 22-23 নম্বৰ সমষ্টিকেইটা চাওক 22-23-25 নিশ্চয় 22-23-25 মই চাব খুজিছোঁ 22 আছে মন্দিয়া সমষ্টিৰ যিটো ভোটদানৰ হাৰ 37.59% আছে তাত মন্দিয়া সমষ্টি আৰু ইয়াৰ বিপৰীতে মন্দিয়াৰ পিছতে যদি আমি চেঙা সমষ্টিত চাওঁ এইটো সংখ্যালঘু অধ্যুষিত সমষ্টি তাতো 38% ভোট দেখা আছে গতিকে তুলনামূলকভাৱে 48% ভোট তাত হৈছে বুলি আমি ক'ব পাৰোঁ আৰু বৰপেটা যদি আমি সদৰ যিটো সমষ্টি আছে বৰপেটা সদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ইয়াৰ ভোটৰ যিটো বিন্যাস সেইটো সলনি হৈছে গতিকে তাত আমি 36.07% পাই আছোঁ আৰু আমি যদি এইফালে বৰক্ষেত্ৰী সমষ্টিত যদি আমি গুচি যাওঁ বৰক্ষেত্ৰী সমষ্টিত আমি 36% ভোট পাইছোঁ 11 বজালৈকে গতিকে সামগ্ৰিক নয়ন আপুনি অকণমান 115ৰ পৰা পিছৰখিনি চাওক অকণমান বৰাক উপত্যকাৰ খবৰ লওঁ নিশ্চয় 115 যদি আমি চাওঁ 115ৰ পৰা পিছৰখিনি 115 উদাৰবন সমষ্টি আৰু 116 নম্বৰ যিটো সমষ্টি আছে সেইটো হৈছে কাটিগড়া সমষ্টি 41.62% অতি ভাল ভোট কাটিগড়া সমষ্টিত অতি ভাল ভোট বুলি ক'ব লাগিব ইয়াৰ পিছত 122 আলগাপুৰ কাটলিচেৰা চাওঁ আলগাপুৰ কাটলিচেৰা চনীত 36.29 আৰু যদি 130 কৰিমগঞ্জ নৰ্থ যদি আমি চাওঁ তাত কৰিমগঞ্জত 38.08% পাই আছোঁ আৰু ইয়াৰ পিছত যদি আমি অন্যান্য যিবোৰ সমষ্টি আছে পাঠাৰকান্দি যিটো সমষ্টি আছে পাঠাৰকান্দি সমষ্টিত আমি যদি ভোটদানৰ হাৰটো চাওঁ সেইটো পাইছোঁ আমি 38.78% পাই আছোঁ আৰু ইয়াৰ পিছত যদি আমি ৰামকৃষ্ণ নগৰ এইটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ নিৰ্ধাৰণ হৈছে 39.12% পাই আছোঁ গতিকে বৰাক উপত্যকাত যদি আমি সামগ্ৰিকভাৱে এই মুহূৰ্তত আমি যদি ভোটগ্ৰহণৰ যিটো প্ৰক্ৰিয়া চাওঁ সেই প্ৰক্ৰিয়া আমি ক'ব পাৰোঁ যে 40% অভাৰঅল তাত ভোট নয়ন আপুনি 108ৰ পৰা 11 খিলৈকে দেখাওক পাহাৰৰ খবৰ লওঁ 108 নিশ্চয় 108 বোকাজান সমষ্টি 34.74% ভোট পাই আছোঁ আমি 11 বজালৈকে আৰু ইয়াৰ পিছত আমি যদি বোকাজানৰ পিছত যদি হাওৰাঘাট আমি সমষ্টি চাওঁ গতিকে হাওৰাঘাট সমষ্টি 32.72% পাই আছোঁ আমি এইটো হৈছে হাওৰাঘাট সমষ্টি আৰু ডিফু সদৰ যিটো সমষ্টি আছে 1010 সেইটো 32.18% পাই আছোঁ আৰু ইয়াৰ বিপৰীতে আমি যদি অন্যান্য যিবোৰ পাহাৰৰ যিকেইটা সমষ্টি আছে ৰংখাং এটা সমষ্টি নিৰ্ধাৰণৰ পিছত এটা নতুনকৈ এটা সমষ্টি গঠন কৰিছে 35.50% এটা আমি পাই আছোঁ ইয়াতে আৰু যদি আমি ইয়াৰ পিছত যদি আমি ৰংখাং যদি সমষ্টিটো চাওঁ ৰংখাং সমষ্টিটো আমি পাই আছোঁ 35.50% আৰু ৰংখাঙৰ পিছত আমি যদি আমৰি সমষ্টি পাওঁ সেইটো এটা নতুনকৈ গঠিত এটা বিধানসভা সমষ্টি এই সমষ্টিটো 35.44% পাই আছোঁ গতিকে সামগ্ৰিকভাৱে আমি যদি অভাৰঅল যদি চনীত আমি যদি এই সমষ্টিটো চাওঁ যে পাহাৰৰ যিকেইটা সমষ্টি আছে এই পাহাৰৰ সমষ্টিসমূহত আমি কিন্তু এতিয়া 35+ অৰ্থাৎ এতিয়া যিটো 11 বাজি গৈছে গতিকে আমি 41 বুলি ধৰিব পাৰোঁ গতিকে সামগ্ৰিকভাৱে মই আকৌ অকণমান 2 নম্বৰ আৰু 3 নম্বৰ বিটিআৰ কোকৰাঝাৰ নিশ্চয় আমি 1 নম্বৰ কোকৰাঝাৰ এই সমষ্টিকেইটা অকণমান চাব বিচাৰিছোঁ নিশ্চয় গোসাইগাঁও 37.70% চনীত
তাৰপিছত কোকৰাঝাৰ আছে জেনেৰেল সমষ্টি, এইটো এটা জেনেৰেল সমষ্টি 36.96%, এইটো আছে কোকৰাঝাৰ সমষ্টি। বাওঁখুংখুৰি যিটো সমষ্টি আছে এইটো সমষ্টি 39.17%। ইয়াৰ পিছত যদি আমি পৰ্বতচৰা সমষ্টি পাওঁ, কাৰণ দেখা গৈছে যে এই BTAD এলেকাত 15টা সমষ্টি আছে, এই 15টা সমষ্টি পৰ্বতচৰাত আছে 38.86%। আৰু ইয়াৰ পিছত যদি আমি অন্যান্য যিবোৰ সমষ্টি আমি যদি তললৈ যদি আৰু আহোঁ, তাৰপিছত আমি যদি এইফালে চাওঁ গোলকগঞ্জৰ ফালে যদি আমি গুচি যাওঁ, গোলকগঞ্জত আমি পাই আছোঁ এই মুহূৰ্তত আমি 43.04%, তাত ভোটদানৰ হাৰ ভাল। গৌৰীপুৰ সমষ্টি যদি চাওঁ, আমি গৌৰীপুৰত পাই আছোঁ 41.29%। ইয়াৰ পিছত গৌৰীপুৰৰ পিছত আমি ধুবুৰী যদি চাওঁ, এটা সংখ্যালঘু অধ্যুষিত এটা সমষ্টি। নয়ন আপুনি আমি সেইফালে যাম, আপুনি তাৰপিছত 41লৈ আহক। 41ৰ পৰা আমি অকণমান BTR খবৰখিনি লওঁ। নিশ্চয় 41 মানস যিটো সমষ্টি আছে শোণিত, এইটো BTR সমষ্টি আছে 41.2%, 23%, এইটো আছে মানস সমষ্টি। তাৰপিছত যদি বাক্সা আমি সমষ্টিটো চাওঁ, বাক্সা সমষ্টিত 37.85% আমি ভোটাধিকাৰ পাই আছোঁ এতিয়া। আৰু তামোলপুৰ যিটো সমষ্টি আছে, তামোলপুৰ সমষ্টিত 35.79%, এইটো হৈছে তামোলপুৰৰ। আৰু ভেৰগাঁও যিটো সমষ্টি আছে, এই ভেৰগাঁও সমষ্টিৰ